নমস্কাৰ আপোনালোকে চাই আছে ইসান নিউজ আৰু বিদেশৰ খবৰৰ সৈতে ষ্টুডিঅত মই হাৰংগ পানীভূঞা হোৱাইট হাউস দখলৰ দিশে জো বাইডেন তুমুল প্ৰতিদ্বন্দ্বিতাৰে ডোনাল্ড ট্ৰাম্পক উফৰাই বিজয়ৰ দিশে আগবাঢ়িছে ডেমক্ৰেটিক পাৰ্টিৰ প্ৰাৰ্থী জো বাইডেন কোন এই জো বাইডেন জো বাইডেন আমেৰিকাৰ ৰাষ্ট্ৰপতি হলে ভাৰতত কি প্ৰভাৱ পৰিব ভাৰতৰ সৈতে আমেৰিকাৰ কূটনৈতিক সম্পৰ্কত কেনে প্ৰভাৱ পৰিব জো বাইডেন ডোনাল্ড ট্ৰাম্পৰ এজন কঠোৰ সমালোচক হিচাপে পৰিচিত এনে ক্ষেত্ৰত ডোনাল্ড ট্ৰাম্পে ভাৰতৰ ক্ষেত্ৰত গ্ৰহণ কৰা নীতি জো বাইডেনে কেনেদৰে গ্ৰহণ কৰে সেয়া অতিশয় গুৰুত্বপূৰ্ণ হ'ব ভাৰতৰ বাবে ভাৰত সম্পৰ্কত বিগত সময়ত কি মন্তব্য কৰিছিল জো বাইডেনে পূৰ্বতে জম্মু কাশ্মীৰ সম্পৰ্কত জো বাইডেনে যি মন্তব্য প্ৰকাশ কৰিছিল সেই মন্তব্যই ব্যাপক চৰ্চা লাভ কৰিছিল জম্মু কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ বিলোপ কৰি বিশেষ ক্ষমতা প্ৰত্যাহাৰ কৰাৰ পাছত ভাৰত চৰকাৰক সমালোচনা কৰিছিল জো বাইডেনে জম্মু কাশ্মীৰত ভাৰত চৰকাৰে মানৱ অধিকাৰ খৰ্ব কৰাৰ অভিযোগ উত্থাপন কৰিছিল বাইডেনে আনহাতে ভাৰতত বিতৰ্কৰ সূত্ৰপাত কৰা নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কত কঠোৰ সমালোচনা কৰিছিল বাইডেনে জো বাইডেনৰ লগতে ভাৰতক সমালোচনাৰ লক্ষ্য কৰি লৈছিল ভাৰতীয় মূলৰ সিনেটৰ কমলা হেৰিছে দুয়ো ভাৰতৰ আভ্যন্তৰীণ বিষয়ত মত প্ৰকাশ কৰি কটু সমালোচনা কৰিছিল ভাৰত চৰকাৰক অৱশ্যে ৰাজনৈতিক বিশেষজ্ঞসকলৰ মতে কিছু সমালোচনাৰ ওপৰত ভিত্তি কৰি জো বাইডেনৰ বৈদেশিক নীতিৰ বিষয়ে ধাৰণা কৰিব পৰা নাযায় জো বাইডেন ৰাষ্ট্ৰপতি হলে কি লাভ হ'ব ভাৰতৰ ডোনাল্ড ট্ৰাম্পে নিজৰ কাৰ্যকালত ভাৰত সম্পৰ্কত বহুকেইটা বিতৰ্কিত সিদ্ধান্ত গ্ৰহণ কৰিছিল জো বাইডেনে এই সিদ্ধান্তসমূহ হাল সলনি কৰাৰ সম্ভাৱনা আছে নেকি যদিবা ডোনাল্ড ট্ৰাম্পৰ ভাৰতৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ কথা কৈ আহিছিল তথাপিও বহুকেইটা এনে সিদ্ধান্ত গ্ৰহণ কৰিছিল যি ভাৰতৰ পক্ষত নাছিল H1B ভিসা সম্পৰ্কত ট্ৰাম্পৰ নীতি ভাৰতীয়ৰ বাবে এক চিন্তনীয় বিষয় হৈ পৰিছিল কিয়নো ট্ৰাম্পৰ এই সিদ্ধান্তই প্ৰবাসী ভাৰতীয়সকলৰ বাবে অসুবিধা আৰু অনিশ্চয়তাৰ সৃষ্টি কৰিছিল আনহাতে ভাৰতৰ সৈতে বাণিজ্যিক সম্পৰ্কৰ কথাই হওক কাশ্মীৰ সমস্যাৰ ক্ষেত্ৰত অথবা পেৰিছ জলবায়ু চুক্তিৰ ক্ষেত্ৰত ভাৰতক দোষাৰোপ কৰাই হওক বহুকেইবাৰ ট্ৰাম্পে ভাৰতৰ বিৰুদ্ধাচৰণ কৰা পৰিলক্ষিত হৈছিল কিন্তু এই সমূহ বিষয়ত জো বাইডেনে এক পৃথক দৃষ্টিভংগী প্ৰকাশ কৰিছিল আনহাতে ভাৰত সম্পৰ্কত জো বাইডেনে নিজৰ মন্তব্যত ভাৰত আৰু আমেৰিকাৰ মাজৰ বাণিজ্যিক সম্পৰ্ক কোনো বিতৰ্ক অবিহনে আগবঢ়াটো বিচাৰিছিল ইয়াৰ পৰা আশা কৰিব পাৰি যে দীৰ্ঘ সময় ধৰি চলি থকা ভাৰত আৰু আমেৰিকাৰ মাজৰ বাণিজ্যিক চুক্তি সম্পৰ্কীয় বিবাদ আৰু অসন্তুষ্টি আঁতৰ হোৱাৰ সম্ভাৱনা আছে আনহাতে সন্ত্ৰাসবাদ সম্পৰ্কটো বাইডেনে কঠোৰ ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে চীনৰ বহু নীতিক তেওঁ সময়ে সময়ে সমালোচনা কৰি আহিছে এনে ক্ষেত্ৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে জো বাইডেনৰ আগমন ভাৰতৰ বাবে লাভজনক হোৱাৰ আশা কৰিব পাৰি ইয়াৰ পূৰ্বে জো বাইডেনে ভাৰত আৰু আমেৰিকাৰ মাজত কেইবাটাও বিষয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ভাৰত আৰু আমেৰিকাৰ মাজত স্বাক্ষৰিত হোৱা ঐতিহাসিক পাৰমাণৱিক চুক্তি বৰাক ওবামা প্ৰশাসনৰ সময়ত হোৱা বিনিয়োগ সন্মিলনকে ধৰি আন বহুকেইটা বিষয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল জো বাইডেনে বিশ্বৰ আটাইতকৈ শক্তিশালী দেশ হিচাপে পৰিচিত আমেৰিকাৰ ৪৬ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে জো বাইডেন নিৰ্বাচিত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ভাৰত আৰু আমেৰিকাৰ মাজত সম্পৰ্ক এক নতুন পৰ্যায়ত উপনীত হৈছে এনে সময়ত জো বাইডেন ৰাষ্ট্ৰপতি হলে এই সম্পৰ্ক কেনে পৰ্যায়লৈ গতি কৰে সেয়া সময়ত লক্ষণীয় হ'ব মেয়ৰৰ দায়িত্বত এটা কুকুৰ শুনি হয়তো আপুনি আচৰিত হৈছে অবিশ্বাস্য হলেও এয়া সত্য এখন চহৰত মেয়ৰৰ পদত বিপুল ভোটত জয়লাভ কৰিছে কুকুৰটোৱে ক'ত এই ঘটনা চাওক আমাৰ এই বিশেষ প্ৰতিবেদন মেয়ৰৰ দায়িত্বত এটা কুকুৰ আচৰিত নহব অবিশ্বাস্য যেন লাগিলেও ঘটিছে এই ঘটনা বৰ্তমান সময়ত আমেৰিকাৰ হোৱাইট হাউস কোনে দখল কৰিব তাৰ ওপৰত দৃষ্টি নিবদ্ধ সমগ্ৰ বিশ্বৰ এই ৰাষ্ট্ৰপতি নিৰ্বাচনৰ মাজতে চৰ্চা লাভ কৰিছে
এখন চহৰৰ মেয়ৰৰ নিৰ্বাচনী ফলাফলে কিয়নো ৰাজ্যখনৰ মেয়ৰৰ পদবীত নিৰ্বাচিত কৰা হৈছে এটা কুকুৰ আমেৰিকাৰ ৰেবিট হেছ নামৰ চহৰখনত উইলবাৰ বিষ্ট এই কুকুৰটোক নিযুক্ত কৰা হৈছে মেয়ৰৰ দায়িত্বত উইলবাৰ বিষ্ট হৈছে এটা ফৰাচী বুলডগ বুধবাৰে এক ফেচবুক পোষ্টৰ জৰিয়তে ৰেবিট হেছ হিষ্টৰিকেল ছ'চাইটিয়ে ঘোষণা কৰে যে ৰেবিট হেছ চহৰৰ মেয়ৰৰ নিৰ্বাচন সম্পন্ন হৈছে আৰু এই নিৰ্বাচনত বিপুল ভোটত জয়লাভ কৰিছে বিষ্টে ৰেবিট হেছ হিষ্টৰিকেল ছ'চাইটিৰ মতে 22,985টাৰ ভিতৰত বিষ্টে লাভ কৰিছে 13,143টা ভোট কিয় চহৰখনত মেয়ৰ হ'ল এই কুকুৰটো ৰেবিট হেছ চহৰখনৰ স্বত্বাধিকাৰী হৈছে ৰেবিট হেছ হিষ্টৰিকেল ছ'চাইটি এই চহৰখনৰ ৰেবিট হেছ অহাইও হৈছে অস্বীকৃতিপ্ৰাপ্ত এটা সমুদায় এই চহৰখনত 1990 চনৰ পৰা কুকুৰক মেয়ৰ হিচাপে নিযুক্তি দিয়াৰ পৰম্পৰা চলি আহিছে নিৰ্বাচনত ভোটদান প্ৰক্ৰিয়াৰ বাবে ছ'চাইটিখনলৈ $1 দান কৰি ভোট প্ৰদান কৰে চহৰৰ নিৱাসীসকলে উইলবাৰ বিষ্টে চহৰৰ কাৰ্যভাৰ গ্ৰহণ কৰি ছ'চাইটিৰ বাবে ফাণ্ড মজুত কৰিব বুলি আশা কৰিছে নিৱাসীসকলে উল্লেখ্য যে মেয়ৰৰূপে নিযুক্তি হোৱাৰ পাছত যথেষ্ট শুভকামনা লাভ কৰিছে বিষ্টে ইণ্টাৰনেশ্যনেল ডেস্ক ঈশান নিউজ এফালে প্ৰতিবাদ আনফালে ভোট গণনা অনিশ্চয়তাত আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন ৰাষ্ট্ৰপতি হ'বলৈ মেজিক নাম্বাৰ স্পৰ্শ কৰিবলৈ জো বাইডেনক আৰু মাত্ৰ কেইটামান ভোটৰ প্ৰয়োজন সমান্তৰালভাৱে ভোট পুনৰ গণনাৰ দাবীৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰিছে একাংশ লোকে চাওক আমাৰ এই বিশেষ প্ৰতিবেদন অনিশ্চয়তাত আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন কাৰ হাতলৈ যাব হোৱাইট হাউচ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ওপৰত দৃষ্টি নিবদ্ধ সমগ্ৰ বিশ্বৰে তুমুল প্ৰতিদ্বন্দ্বিতাৰ মাজেৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি আসন দখলৰ যুঁজ চলিছে আনহাতে আমেৰিকাৰ নিৰ্বাচনত ৰিগিঙৰ অভিযোগ উত্থাপন কৰিছে ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ভোট গণনা স্থগিত কৰাৰ দাবীৰে মিচিগান আৰু জৰ্জিয়াৰ আদালতৰ কাষ চাপিছিল ডোনাল্ড ট্ৰাম্প পিছে ট্ৰাম্পৰ আবেদন খাৰিজ কৰে আদালতে আনহাতে কেইবাটাও আমেৰিকান টিভি চেনেলে বন্ধ কৰিছে ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ লাইভ সম্প্ৰচাৰ টিভি চেনেলৰ অভিযোগ যে নিশ্চিত পৰাজয় দেখি ট্ৰাম্পে নিৰ্বাচন সন্দৰ্ভত মনে সজা আৰোপ উত্থাপন কৰিছে লগতে চেনেলৰ জৰিয়তে মিছা তথ্যৰ প্ৰচাৰ কৰিছে ডোনাল্ড ট্ৰাম্পে ইয়াৰ লগতে ভোট গণনাৰ মাজতে আমেৰিকাত ব্যাপক হাৰত আৰম্ভ হৈছে প্ৰতিবাদ পুনৰ ভোট গণনাৰ দাবীৰে ৰাজপথত নামিছে একাংশ লোক কোনো অঞ্চলত আৰম্ভ হৈছে হিংসাত্মক প্ৰতিবাদ নিউয়ৰ্ক পোষ্টৰ মতে মেনহাটনত একাংশ প্ৰতিবাদকাৰীৰ লগত সংঘৰ্ষত লিপ্ত হৈছে আৰক্ষী ঠায়ে ঠায়ে প্ৰতিবাদকাৰীয়ে অগ্নিসংযোগ কৰিছে ৱাশ্বিংটন স্কোৱাৰ পাৰ্কত শান্তিপূৰ্ণ প্ৰতিবাদৰ মাজত 60 জন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে আৰু ইয়াকে লৈ আৰক্ষীৰ সৈতে সংঘৰ্ষতো লিপ্ত হৈছে প্ৰতিবাদকাৰী পোৰ্টলেণ্ড ফিলাডেলফিয়া চিকাগো নিউয়ৰ্কতো হৈছে প্ৰতিবাদ ডেনভাৰত আৰক্ষীৰ সৈতে সংঘৰ্ষৰ পাছত আটক কৰা হয় 4 গৰাকী প্ৰতিবাদকাৰীক নিউয়ৰ্কত 50 গৰাকী প্ৰতিবাদকাৰীক আটক কৰা হৈছে আনহাতে পোৰ্টলেণ্ডত আটক কৰা হৈছে 11 গৰাকী প্ৰতিবাদকাৰী প্ৰতিবাদকাৰীৰ পৰা আতচবাজি হাতুৰি আৰু ৰাইফলছ জব্দ কৰিছে আৰক্ষীয়ে পুনৰ ভোট গণনা আৰু কৃষ্ণাংগ আন্দোলন আৰু বিভিন্ন বিষয়ক লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে একাংশ লোকে হোৱাইট হাউচৰ কিছু নিলগত অৱস্থিত ব্লেক লাইভছ মেটাৰ প্লাজাত সহস্ৰাধিক লোকে ট্ৰাম্পৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰে আনহাতে ৱাশ্বিংটনৰ ৰাস্তাত মাৰ্চ কৰি যাতায়াত ব্যৱস্থা ব্যাহত কৰে একাংশ প্ৰতিবাদকাৰীয়ে নিৰ্বাচনৰ ভোট গণনাৰ সময়ত সম্ভাৱ্য যিকোনো অপ্ৰীতিকৰ ঘটনা প্ৰতিৰোধ কৰিবলৈ কটকটীয়া নিৰাপত্তা গঢ়ি তোলা হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰত ইণ্টাৰনেশ্যনেল ডেস্ক ঈশান নিউজ পদত্যাগ কৰিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে
বিগত 20 বছৰ ধৰি ৰাছিয়াত শাসন কৰি আছে পুটিনে শেহতীয়াকৈ পুটিনে ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰাৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ মতে শীঘ্ৰে ৰাষ্ট্ৰপতিৰ পদবীৰ পৰা পদত্যাগ কৰিব পাৰে ভ্লাদিমিৰ পুটিনে প্ৰকাশিত খবৰ মতে ৰাষ্ট্ৰপতিগৰাকী পাৰ্কিনছন ৰোগত আক্ৰান্ত হৈ আছে এই ৰোগত জটিলভাৱে আক্ৰান্ত হোৱাৰ ভয়তে পুটিনে ৰাষ্ট্ৰপতি পদৰ পৰা অব্যাহতি গ্ৰহণ কৰাৰ সম্ভাৱনাই দেখা দিছে সূত্ৰত প্ৰকাশিত বাতৰি অনুসৰি পুটিনৰ কন্যাই পিতৃক ৰাষ্ট্ৰপতি পদৰ পৰা অব্যাহতি গ্ৰহণ কৰাৰ বাবে হেঁচা প্ৰয়োগ কৰি আহিছে খবৰ মতে ভ্লাদিমিৰ পুটিনে 2021 চনৰ জানুৱাৰীত শাসনভাৰ ত্যাগ কৰিব পাৰে উল্লেখযোগ্য যে পাৰ্কিনছন ৰোগ হৈছে এক ধৰণৰ মগজুৰ ৰোগ প্ৰাথমিক অৱস্থাত এই ৰোগত আক্ৰান্ত হোৱা লোকসকলে খোজকঢ়া আৰু কথা কোৱাত অসুবিধাত ভোগে আৰু পৰৱৰ্তী সময়ত ক্ৰমে এই ৰোগে জটিল ৰূপ ধাৰণ কৰি মানুহৰ স্মৃতিশক্তি সম্পূৰ্ণৰূপে নোহোৱা কৰি দিব পাৰে প্ৰকৃতিৰ ৰুখত গুৱাটেমালা দ্বীপখনত ঘূৰ্ণীবতাহ ইটাই লৈছে ভয়ংকৰ ৰূপ এতিয়ালৈকে দেশখনত ঘূৰ্ণীবতাহ ইটাৰ বাবে 50ৰো অধিক লোকৰ মৃত্যু হৈছে গুৱাটেমালাৰ ৰাষ্ট্ৰপতি আলজেন্দ্ৰো জিয়ামাটাই মতে দেশখনৰ মধ্যভাগৰ সেন ক্ৰিষ্টোবেল ভেপাৰাছ পাহাৰ খহি অতি কমেও 25 জন লোকৰ মৃত্যু হৈছে ভূমিস্খলনৰ অন্য দুটা ঘটনাত আৰু 12 জন লোকৰ মৃত্যু হৈছে ঘূৰ্ণীবতাহ ইটাৰ বাবে বিগত এসপ্তাহ ধৰি দেশখনত প্ৰবল বৃষ্টিপাত হৈছে যাৰ ফলত সংঘটিত হয় এনে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা আবদ্ধ হৈ থকা লোকসকলক প্ৰশাসনে উদ্ধাৰ কৰি আছে ইতিমধ্যে দেশখনত জৰুৰী অৱস্থা ঘোষণা কৰিছে প্ৰশাসনে আনহাতে চেন্ট্ৰেল আমেৰিকাত ঘূৰ্ণীবতাহ ইটাৰ বাবে বৃদ্ধি পাইছে মৃতকৰ সংখ্যা আৰু ইয়াৰ লগে লগে বিদেশৰ খবৰৰ পৰা মই সাৰংগপানী ভূঞাই বিদায় লৈছো নমস্কাৰ